শ্ৰীভূমিৰ পাথাৰকান্দিত আৰক্ষীৰ তালাচীত জব্দ বুজন পৰিমাণৰ গাঞ্জা। এখন কণ্টেইনাৰ ট্ৰাকেৰে কঢ়িয়াই নিয়াৰ সময়ত জব্দ 400 কেজি গাঞ্জা। কেবিনেটৰ ভিতৰত গোপন চেম্বাৰ বনাই গাঞ্জাখিনি লৈ গৈছিল। আৰক্ষীয়ে পিছে পিছে খেদাৰ উমান পাই ট্ৰাকখন ৰখাই পলায়ন কৰে চালকে। আমাৰ বৃহৎ সাফল্য এই নিৰ্বাচনী প্ৰচাৰৰ সময়ত আজি আমি যোৱাকালি ৰাতি আমি খবৰ পাইছিলোঁ যে এইপিনে গাড়ী আহিব পাৰে, মাদক দ্ৰব্য যিটো নিষেধ NDPS ছাবষ্টেঞ্চ সেইটো লৈ আহিব পাৰে। সেইমতে আমি ঠায়ে ঠায়ে আমি যিটো নাকা চেকিং লগাইছিলোঁ, নাকা চেকিং লগাওঁতে আজি ৰাতিপুৱা 4:30-5টামান বজাত, একচুৱেলি 5টামান বজাত আমি যিটো আছিমগঞ্জ বাইপাছ যিটো আছে, যিটো মইনা বাইপাছ বুলি কয়, তাৰে আছিমগঞ্জৰ ওচৰত তাতে আমি নাকা চেকিং লগাওঁতে সেইটো গাড়ীটো পাথাৰকান্দিৰ পিনৰ পৰা আহি মইনা বাইপাছৰ পিনেদি হৈ যাবলৈ ওলাইছিলে। সেইটো মোষ্ট প্ৰবলি শিলচৰ হৈ পাছত গুৱাহাটী যাবলৈ ওলাইছিলে। ট্ৰাক আমি ইণ্টাৰচেপ্ট কৰিলোঁ। ট্ৰাকৰ নম্বৰটো হ'লগৈ নাগালেণ্ডৰ গাড়ী 01N4432। সেইটো গাড়ী আমি নাকা চেকিঙত যেতিয়া ৰখাবলৈ কৰিলোঁ, নৰখাই আগবাঢ়ি গুচি গ'ল। আমি পিছে পিছে আহোঁতে হঠাৎকৈ এই মইনা বাইপাছৰ যিটো দোহালীয়া ৰাস্তা, চাৰিআলি এটা আছে, চাৰিআলিটো ক্ৰছ কৰি ট্ৰাক ৰখাই ড্ৰাইভাৰজন পলাবলৈ সক্ষম হৈ গ'ল। কিন্তু আমি খবৰ ৰাখি আছোঁ, আমি চেষ্টা কৰিম ড্ৰাইভাৰক কৰায়ত্ব কৰি এৰেষ্ট কৰিবলৈ। আৰু গাড়ীৰ যিটো কণ্টেইনাৰ ট্ৰাক আছিল, ভিতৰৰ পিছপিনে কোনো মাল একো নাই, কিন্তু ড্ৰাইভাৰৰ যিটো চেম্বাৰ আছে, চেম্বাৰৰ ওপৰত গোপন এটা চেম্বাৰ তেওঁলোকে বনাইছিলে। তাতে আমি 38 পেকেট যিটো গাঁজা ইণ্ডিপেণ্ডেণ্ট সাক্ষীৰ সন্মুখত আমি জব্দ কৰিছোঁ। ড্ৰাগছ ডিটেকশ্যন কিট দি আমি পৰীক্ষা কৰি দেখিছোঁ, হয় গাঁজা হয়। তাতে 38 পেকেট পাইছোঁ। প্ৰতি পেকেটত এভাৰেজ গড় 12 কেজি 300 গ্ৰাম মানকৈ আছে। আমি সৰ্বমুঠ ওজন কৰি যিটো পাইছোঁ, সৰ্বমুঠ 455 কেজি 0.139 কেজি গাঁজা ইয়াত আছে, যাৰ বজাৰ মূল্য আমি যিটো জানো প্ৰতি কেজিত 50,000 টকাকৈ হয়। গতিকে সেই হিচাপত 2,21,00,000 টকাৰ ওপৰত মূল্য হ'ব। আৰু যিটো ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যিটো চৰকাৰৰ অভিযান অব্যাহত আছে, অব্যাহত থাকিব, নিৰন্তৰ আমাৰ সংগ্ৰাম অব্যাহত থাকিব, জাৰি ৰাখিম। আৰু ড্ৰাগছৰ লগত কোনো ৰকমৰ কোনো আপোচ নহয়। যেতিয়াই আমি সুযোগ পাম, যেতিয়াই খবৰ পাম, আমি ধৰিহে এৰিম, জব্দ কৰিম, উপযুক্ত শাস্তি বিহা হ'ব এইখিনি কৰাসকলক NDPS এক্টৰ থ্ৰুতে। NL01K4432 নম্বৰৰ গাড়ীৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি। জব্দ হোৱা গাঞ্জাৰ বজাৰ মূল্য প্ৰায় 2,21,00,000 টকা হ'ব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।